নমস্কাৰ বন্ধুসকল, আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে তো আপোনালোকৰ কাৰণে কিন্তু ভাল খবৰ। আপোনালোকে ধৰি লওক আপোনালোকে যিসকলে 2018 চনতো আপোনালোকে জিঅ'টেক কৰিছে, ইতিমধ্যে কিন্তু আপোনালোকৰ যিটো 2018 চনৰ জিঅ'টেক লিষ্ট ইতিমধ্যে কিন্তু আপোনালোকৰ লিষ্টখন প্ৰকাশ কৰিছে। গতিকে আপোনালোকে যিসকলে ধৰি লওক আপোনালোকে জিঅ'টেক কৰিছিলে সেইসকলে কিন্তু আপোনালোকৰ এখন কাম আপোনালোকৰ কৰিব লাগিব। যদি আপোনালোকে সেই কামখন আপোনালোকে নকৰে, পোনপ্ৰথমতে আপোনালোকৰ প্ৰথম যিটো কাম আছে সেইটো আপোনালোকৰ মানে লিষ্টখন আপোনালোকে চেক কৰিব লাগিব, আপোনালোকৰ লিষ্টখনত নাম আছেনে নাই। তাৰপিছত দ্বিতীয় নম্বৰটো হৈছে আপোনালোকৰ ইমান দিনৰ মানে কথা, আপোনালোকক কেতিয়াবা জিঅ'টেক কৰিছে 2018 চন, আজি আপোনালোকৰ এইটো 7 বছৰ চলি আছে, 7 বছৰ ৰানিঙত আছে। গতিকে আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে সেইসকলে কিন্তু ফাইনালি আপোনালোকৰ লিষ্টখন ওলাই গৈছে। আৰু আপোনালোকে 2018 চনত 5 লাখ মানুহে আপোনালোকৰ ঘৰখন মানে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে। তো আপোনালোকৰ ফাইনালি লিষ্টখন আহি গৈছে, আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনালোকৰ সেই লিষ্টখনত নাম আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এইটো বছৰতে আপোনালোকক 5 লাখ ঘৰ আপোনালোকক ডাইৰেক্টলি চৰকাৰৰ ফালৰ পৰা আপোনালোকক দিয়া হ'ব। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক ডাইৰেক্টলি সেই ঘৰখিনি আপোনালোকক দিয়া হ'ব লিষ্টখন চাই। আৰু ইতিমধ্যে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট ওলাইছে সেই লিষ্টখন কিন্তু আপোনালোকে নতুন এটা বেলেগ ৱেবছাইটত আপোনালোকক চাব লাগিব। আৰু মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে আপোনালোকে কেনেকৈ সেই লিষ্টখন আপুনি আপোনাৰ নিজৰ মোবাইলতে আপুনি ঘৰতে বহি আপোনালোকে কেনেকৈ মানে চেক কৰিব পাৰিব। যদি আপোনাৰ লিষ্টখন চেক কৰি আপোনাৰ নাম ওলাই পৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে তাৎকালীনভাৱে আপোনালোকৰ গাঁও পঞ্চায়তৰ কাষ চাপিব লাগিব। আৰু তাত কিন্তু আপোনালোকে কথা পাতিব লাগিব, আপোনালোকৰ বাকী যিবোৰ আপোনালোকৰ ডকুমেণ্টছ আপোনালোকক নিব খুজিব সেইবোৰ কিন্তু আপোনালোকক ডকুমেণ্টছখিনি আপোনালোকক জলদি দিব লাগিব। নহ'লে কিন্তু আপোনালোকৰ সেই লিষ্টখনত নাম থাকিলেও কিন্তু আপোনালোকে সেই চৰকাৰী ঘৰ উঠোৱাবৰ কাৰণে কিন্তু আপোনালোকৰ প্ৰথম কিস্তি টকা বা আপোনালোকে কিস্তিখনেই নাপাব আৰু আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব নোৱাৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকে লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি কিন্তু এইটো ৱেবছাইটত ডাইৰেক্টলি আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত কিন্তু আপোনালোকে ইয়াত চাব নীলা আখৰে বহুতখিনি আপোনালোকৰ অপশ্যন দিয়া হৈছে। এইখিনি জেগাত আপোনালোকৰ নীলা আখৰে বহুতখিনি অপশ্যন দিয়া হৈছে। গতিকে আপোনালোকে ইয়াত আৱাজ অফ বুলি লিখা থাকিব আৰু আৱাজ অফ এটা ক্লিক কৰিব। আৰু যেতিয়া আৱাজ অফ এটা ক্লিক কৰিব তাৰপিছত 2 নম্বৰত আপোনালোকে চাব ৰিপৰ্ট বুলি লিখা আছে, আপোনালোকে চিম্পলি ৰিপৰ্ট এটা ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে ৰিপৰ্ট এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ABCD আখৰে কিন্তু আপোনালোকক ইয়াত বহুতখিনি অপশ্যন দিয়া হৈছে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে কাম কৰিব পাৰিব। আৰু তাৰপিছত কিন্তু ABCD আখৰে আপোনালোকে ইয়াত চাব যে 1 নম্বৰ টেকৰে তলফালে স্ক্ৰল ডাউন কৰি আহিব আৰু 1 নম্বৰত চাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে ইয়াত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকে চাব আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব। মই এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকখন কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে ব্লকখন চিলেক্ট কৰিব তাৰপিছত কিন্তু আপোনালোকৰ মানে ইয়াত চাব আকৌ মানে আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তটো কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু তাৰপিছত কিন্তু আপোনালোকৰ যিটো হেৰি আছে 2025 আৰু 26 সেইটো আপোনালোকে 2025 আৰু 26 একেবাৰে তলফালে স্ক্ৰল ডাউন কৰি আপোনালোকে এইটোত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ মানে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি লিখা আছে আপোনালোকে চিম্পলি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত আপোনালোকে ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত এখন অংক পাতি দিয়া হৈছে। ইয়াত আপোনালোকৰ এই অংকটো আপোনালোকে এইখিনি জেগাত পাতিব লাগিব। গতিকে মোৰ ইয়াত দিয়া হৈ আছে 31 + 60, গতিকে কিমান হৈছে 91। গতিকে মই 91টো ইয়াত পাতি দি আপোনালোকক মই দেখুৱাই দিছোঁ 31 + 60, গতিকে 91 হৈছে। 91 হোৱাৰ পিছত কিন্তু আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা আছে, আপোনালোকে চিম্পলি ছাবমিটত এটা ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ তলফালে চাব আপোনালোকৰ যিটো লিষ্ট আছে লিষ্টখন কিন্তু আপোনালোকৰ ওলাই পৰিব। বৰ্তমান যিটো লিষ্ট আছে জিঅ'টেকিং ঘৰৰ 2018 চনৰ জিঅ'টেক কৰা সকলৰ কাৰণে এই মানে আপোনালোকৰ লিষ্টখন ওলাই পৰিছে। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু যদি আপোনালোকে এই লিষ্টখন আপোনালোকে ডাউনলোড কৰিব বিচাৰে আপোনালোকে PDF বনাব পাৰিব আৰু ডাউনলোডো আপোনালোকে কৰিব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে কেনেকৈ মানে লিষ্টখন চেক কৰিব পাৰিব বা লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।